মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা 15টা ইম্পৰ্টেণ্ট MCQ মই বাছনি কৰিছোঁ। সেই 15টা MCQ মই সমাধান কৰিম। তাৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা, কি দিয়া আছে √7 এটা হয়নে? অপশ্যন এত দিয়া আছে অখণ্ড সংখ্যা, বিত দিয়া আছে পৰিমেয় সংখ্যা, চিত দিয়া আছে মৌলিক সংখ্যা আৰু ডিত দিয়া আছে অপৰিমেয় সংখ্যা। ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অপৰিমেয় সংখ্যা হয়নে? √7 এটা অপৰিমেয় সংখ্যা, কাৰণ ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি হয়নে? পৰিমেয় সংখ্যা কোনবিলাক? যিবিলাকক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। আকৌ এই pq অখণ্ড সংখ্যা হ'ব লাগিব হয়নে? ইয়াকো আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, কিন্তু এই √7 তলত 1 এটা আছে হয়নে? গতিকে এই √7টো p, গতিকে আমি জানো p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু √7 এটা অখণ্ড সংখ্যা নহয়, গতিকে এইটো অপৰিমেয় সংখ্যা হয়নে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত চোৱা কুৱেশ্যনটো চোৱা, যদি a আৰু b পৰস্পৰ মৌলিক সংখ্যা তেন্তে a স্কোৱাৰ আৰু b স্কোৱাৰ, চোৱা কি কৈছে, যদি a আৰু b পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে যদি আমি a স্কোৱাৰ কৰোঁ আৰু b স্কোৱাৰ কৰোঁ, তাৰপিছতো তোমালোকে কি পাবা? পৰস্পৰ মৌলিক সংখ্যাই পাবা। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, পৰস্পৰ মৌলিক সংখ্যা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 3টো চাবা, যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9^2n - 4^2n সদায় বিভাজ্য হ'ব। কিহেৰে বিভাজ্য হ'ব চোৱা, কি কৈছে চোৱা, n যদি স্বাভাৱিক সংখ্যা ডেট মিনছ কি 1 2 3 4 হয়নে? গতিকে nৰ ভেলু আমি এটা কনচিডাৰ কৰিম। কি ধৰিবা? যে তুমি 1 ধৰা, যিহেতু স্বাভাৱিক সংখ্যাৰ কথা কৈছে, গতিকে 1 ধৰা। তেনেহ'লে 9^2 ইনটু nৰ ঠাইত 1 বহাই দিয়া হয়নে? -4 হয়নে? 2^2 ইনটু n মানে 1, চোৱাচোন ইয়াত কি পাবা, 2 ইনটু 1 2 হয়নে? 9 স্কোৱাৰ ডেট মিনছ 81 মাইনাছ ইয়াতে চোৱাচোন 4 স্কোৱাৰ ডেট মিনছ 16 হয়নে? চোৱাচোন ইয়াৰ পৰা তুমি এই 81ৰ পৰা তুমি 16 মাইনাছ কৰিলে 65 পাবা হয়নে? এই 65 চোৱা কিহেৰে বিভাজ্য হ'ব? 5ৰে বিভাজ্য হ'ব, 13ৰে বিভাজ্য হ'ব, 2ৰে বিভাজ্য হ'ব, 5 আৰু 13ৰে উভয়ৰে হ'ব। এতিয়া চোৱা হয়, কাৰণ এই 65ক 5ৰেও আমি হৰণ কৰিব পাৰি, আকৌ 13ৰেও হৰণ কৰিব পাৰি হয়নে? 13 কেইবাৰ যাব? 5 বাৰ যাব, আকৌ 5 13 বাৰ যাব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি, 5 আৰু 13 উভয়ৰে। তাৰপিছত কুৱেশ্যন 4 চোৱা, দুটা সহমৌলিক সংখ্যা x আৰু y-ৰ গসাউ আৰু লসাগু ক্ৰমে, চোৱা আমাক দুটা সহমৌলিক সংখ্যা দিয়া আছে x আৰু y হয়নে? ইয়াৰে গসাউ আৰু লসাগু ক্ৰমে কি কৈছে চোৱা, গসাউ হয়নে? গসাউ কাৰ? x আৰু y-ৰ কি পাবা তুমি? 1 পাবা হয়নে? 1। আকৌ চোৱা লসাগু কি পাবা? x, y-ৰ লসাগু এই দুটাই হয়নে? x y। গতিকে আমি গসাউ পালোঁ 1, লসাগু x y। গতিকে 1, x y ক'ত আছে চোৱাচোন, এইটো হ'ল গসাউ, এইটো লসাগু ক'ত আছে? অপশ্যন চিত আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। তাৰপিছত কুৱেশ্যন 5 চোৱা, তলত দিয়া বাস্তৱ সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি সাৱধি হ'ব? চোৱা কোনবিলাক সাৱধি হ'ব? যিবিলাক সংখ্যাৰ মানে এইটো যে দিয়া আছে চোৱা, এইবিলাকৰ যিটো হৰ আছে, এই হৰটো আমি যদি মৌলিক উৎপাদকত ভাঙোঁ, ভঙাৰ পিছত যদি আমি 2 আৰু 5 পাওঁ তেন্তে সাৱধি, আৰু যদি বেলেগ পাওঁ তেন্তে সাৱধি নহয়, ডেট মিনছ নিৰৱধি হয়নে? চোৱাচোন ইয়াতে কিমান দিয়া আছে? 15, হৰ কিমান? 15ক যদি আমি ভাঙোঁ,
কি পাম 5 যাব 3 বাৰ হয়নে 5 আৰু 3 পাইছোঁ গতিকে এইটো হাবদি নহয় আকৌ 7 এইটো 7 এইটোতো নহ'ব তাৰপিছত 9 চোৱাচোন 9ক ভাঙিলে 3 3 গতিকে 3 পালে আমি হাবদি বুলি ক'ব নোৱাৰি এইটো নিৰৱধি হয়নে তাৰপিছত চোৱা কি আছে 50 চোৱাচোন 5 যাব কেইবাৰ 10 বাৰ আকৌ 5 যাব 2 বাৰ গতিকে 2 আৰু 5 পাইছোঁ হয়নে অকল যদি তুমি 2 পোৱা তথাপিও হাবদি যদি তুমি 5 পোৱা তথাপিও হাবদি আকৌ যদি 2 আৰু 5 দুটা পোৱা তথাপিও হাবদি হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 6 চোৱা 0.333 ... এটা অপশ্যনত দিয়া আছে পৰিমেয় সংখ্যা বিত দিয়া আছে অপৰিমেয় সংখ্যা তাৰপিছত চিত দিয়া আছে মৌলিক সংখ্যা আৰু ডিত দিয়া আছে যৌগিক সংখ্যা চোৱা দশমিকৰ পিছত যদি এটা অংক বাৰে বাৰে আহি থাকে তেনেহ'লে এইটো কি হ'ব পৰিমেয় সংখ্যা মনত ৰাখিবা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ তাৰপিছত কুৱেশ্যন 7 চোৱা তলৰ সংখ্যাবোৰৰ কোনটো পৰিমেয় সংখ্যা নহয় চোৱা অপশ্যন এত দিয়া আছে 22/7 চোৱা যিবোৰ সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বোলে হয়নে এতিয়া চোৱা আমি এই 22/7 এইটো p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ গতিকে এইটো কি পৰিমেয় সংখ্যা হয়নে তাৰপিছত চোৱা বিত দিয়া আছে 0.1250 হয়নে ইয়াৰে চোৱা দশমিকৰ পিছত সীমিত সংখ্যক অংক আছে হয়নে গতিকে যদি সীমিত সংখ্যক অংক থাকে এইটো এটা পৰিমেয় সংখ্যা হয় তাৰপিছত চোৱা অপশ্যন চিত চোৱা 0.120 তাৰপিছত কি আহিব 120 হয়নে চোৱাচোন একে অংক বাৰে বাৰে আহি আছে গতিকে এইটো এটা পৰিমেয় সংখ্যা তাৰপিছত চোৱা অপশ্যন ডিত চোৱা 0.120 1200 12000 1200 এনেকৈ আহি আছে হয়নে বেলেগ বেলেগ আহি আছে গতিকে এইটো অপৰিমেয় সংখ্যা মনত ৰাখিবা দশমিকৰ পিছত যদি এটা অংকই বাৰে বাৰে যদি আহি থাকে তেনেহ'লে এইটো পৰিমেয় সংখ্যা আৰু যদি বেলেগ বেলেগ আহে তেন্তে অপৰিমেয় সংখ্যা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি তাৰপিছত চোৱা কুৱেশ্যন 8 চোৱা এইটো একেবাৰে ইজি 50 আৰু 20 লহাগু আৰু গসাউৰ পূৰণফল হ'ব চোৱা আমি প্ৰথমতে 50 আৰু 20 লহাগু আৰু গসাউ ওলাই ল'ম চোৱাচোন কি দিয়া আছে 50ক ভাঙিলে আমি কি পাম ভাঙাচোন 2 যাব 25 বাৰ হয়নে আকৌ 5 যাব 5 বাৰ গতিকে 2 × 5 × 5 আকৌ 20ক ভাঙিলে আমি কি পাম 2 যাব 10 বাৰ 2 যাব 5 বাৰ হয়নে 20 = 2 × 2 × 5 হয়নে ইয়াৰ পৰা চোৱা তুমি লহাগুটো ওলাই লোৱা লহাগু মানে কমন যিকেইটা আছে সেইকেইটা লিখি বাকীখিনি লিখি দিব লাগে হয়নে লহাগু চোৱাচোন এটা এটা লিখিম এই 5 এটা লিখিম তাৰপিছত বাকী কি থাকিল 2 আৰু 5 দুইটা লিখি দিয়া 2 × 5 ইয়াৰ পৰা চোৱা 2 × 5 = 10 10 2 × 20 হয়নে 20 × 5 = 100 that means 100 আকৌ চোৱা গহাউ কি কমন কি আছে এই 2 আছে × 5 আছে এই দুটাই 10 হয়নে এতিয়া চোৱা আমি গহাউ পাইছোঁ 10 আৰু লহাগু পাইছোঁ 100 আমাক কি কৈছে এই লহাগু আৰু গসাউৰ পূৰণফল হয়নে 100 × 10 কিমান পাবা তুমি 1000 পাবা হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি তাৰপিছত কুৱেশ্যন 9 চোৱা 56/1000 দশমিক প্ৰকাশ ৰাহি হ'ব চোৱা কি দিয়া আছে ওপৰত দিয়া 56 তলত 1000 হয়নে চোৱা এয়া যে তিনিটা যে 0 আছে এই তিনিটা 0 কাটিবলৈ হ'লে আমি ওপৰত তিনিটাৰ আগত দশমিক দিব লাগিব হয়নে ওপৰত কি আছে 56 দুটা আছে আৰু এটা 0 দিয়া তিনিটা হ'ল এই দশমিক এইটো হ'ব আমাৰ
দশমিক প্ৰকাৰ ৰাহি গতিকে এইটো ক'ত আছে অপশ্যন বিত আছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি তাৰপিছত চোৱা এইটো একেবাৰে ইজি কুৱেশ্যন 10 চোৱা 2.13 তাৰপিছত 4টা 3 এটা কি সংখ্যা এইটো সবে পাৰিবা এইটো হয়নে অপশ্যন এ দিয়া আছে পৰিমেয় সংখ্যা বিত দিয়া আছে অপৰিমেয় সংখ্যা চিত দিয়া আছে অখণ্ড সংখ্যা আৰু ডিত দিয়া আছে এটাও নহয় আমি জানো যে দশমিকৰ পিছত যদি বেলেগ বেলেগ সংখ্যা আহে তেন্তে এইটো অপৰিমেয় সংখ্যা হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱেশ্যন 11 চোৱা 15√15ক 3√3 ৰে হৰণ কৰিলে তলত কোনটো পাবা চোৱাচোন কি দিয়া আছে 15√15 আকৌ কি দিয়া আছে 3√3 হয়নে এতিয়া চোৱা এই 3 ৰে 15ক কাটিব পাৰি 5 বাৰ হয়নে চোৱাচোন 5√15 বাই কি থাকিল √3 আকৌ চোৱাচোন আমি এই √3 তলত থাকিল ওপৰত 5 ইনটু এই √15ক আমি √5 ইনটু √3 লিখিব পাৰি হয়নে কাৰণ 3 ইনটু 5 15 পাম এতিয়া চোৱা এই √3 এই √3 আমি কাটিব পাৰি তেনেহলে কি পাম আমি 5√5 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি তাৰপিছত কুৱেশ্যন 12 টো চোৱা 2³ into 3 into 5 আৰু 2⁴ into 5 into 7 ৰ লসাগু হ'ল এটা একেবাৰে ইজি চোৱা কি দিয়া আছে 2³ into 3 into 5 আকৌ দিয়া আছে 2⁴ into 5 into 7 আমাক ওলাব দিছে কি লসাগু হয়নে লসাগু মানে কি কমন চোৱাচোন ইয়াতে 2 তিনিটা আছে ইয়াতে 4টা আছে গতিকে তিনিটা কমন আহিব 2³ into তাৰপিছত চোৱা ইয়াত 5 ইয়াত 5 এটা 5 আহিব হয়নে এইখিনি আৰুটো কমন নাই এইখিনি চোৱাচোন 2ক যদি আমি তিনিবাৰ পূৰণ কৰো কি পাবা 8 into 5 গতিকে 8 into 5 that means কিমান কোৱা 40 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰি এইটো লসাগু নহয় এইটো গহাউ ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন 13 টো চোৱা এইটো একেবাৰে ইজি কিউব ৰুট 216 মাইনাছ কিউব ৰুট 125 ৰ মান হ'ব এইটো একেবাৰে ইজি এটা কুৱেশ্যন চোৱা ডেট মিন্স 216 ৰ বৰ্গ সৰি ঘনমূল কিমান হয়নে ঘনমূল কিমান পাবা তুমি 6 পাবা হয়নে তাৰপিছত মাইনাছ আকৌ 125 ইয়াৰ ঘনমূল কিমান পাবা 5 পাবা হয়নে কাৰণ 5 আমি তিনিবাৰ পূৰণ কৰিলে আমি 125 পাম আকৌ 6ক তিনিবাৰ পূৰণ কৰিলে 216 পাম এতিয়া চোৱা এই 6 minus 5 1 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ তাৰপিছত কুৱেশ্যন 14 টো চোৱা এইটো একেবাৰে ইজি আৰু 7 into 11 into 13 plus 13 এটা অপশ্যন এ দিয়া আছে মৌলিক সংখ্যা বিত দিয়া আছে যৌগিক সংখ্যা চিত দিয়া আছে অযুগ্ম সংখ্যা আৰু ডিত দিয়া আছে 1 এৰে বিভাজ্য সংখ্যা এটোতো একেবাৰে ইজি কাৰণ আমি জানো যে দুটাতকৈ বেছি উৎপাদক থাকিলে দুটা বা তাতকৈ বেছি উৎপাদক থাকিলে এটো যৌগিক সংখ্যা আকৌ যদি দুটা উৎপাদক আছে এটা 1 আনটো সংখ্যাটো নিজে তেনেহলে মৌলিক সংখ্যা গতিকে চোৱা ইয়াত উৎপাদক দুটাতকৈ বেছি আছে হয়নে গতিকে এটো এটা যৌগিক সংখ্যা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা কুৱেশ্যন 15 672 আৰু 120 ৰ লসাগু হ'ব চোৱা 6 দিয়া আছে হয়নে 6ক ভাঙিলে আমি 2 into 3 পাম গতিকে 6 equal 2 into 3 লিখিব পাৰি আকৌ চোৱা কি দিয়া আছে 72 গতিকে 72ক যদি আমি ভাঙো কি পাম 2 যাব 3 বাৰ 12 মাজত 6 বাৰ হয়নে আকৌ 2 যাব 18 বাৰ 2 যাব 9 বাৰ 3 যাব 3 বাৰ গতিকে আমি 2 into 2 into 2 into 3 into 3 লিখিব পাৰি হয়নে তাৰপিছত আছে কি 120 গতিকে 120ক যদি আমি ভাঙো
কি পাম 2 যাব 60 বাৰ 2 যাব 30 বাৰ 2 যাব 15 বাৰ 3 যাব 5 বাৰ হয়নে এইখিনি পাম আমি গতিকে আমি কি লিখিম 2 * 2 * 2 * 3 * 5 আমাক ওলাব দিছে কি লহাগু হয়নে লহাগু চোৱাচোন লহাগু আমি কেনেকৈ ওলাম এই কমন আছে আমি কমনটো লিখিম 2 * 3 হয়নে ইয়াতো আছে 3 গতিকে 3টো লিখিম ইনটু তাৰপিছত চোৱা এই 2 এই দুটাৰ পৰা এটা লিখা এইটোৰ পৰা ইয়াতো গতিকে এটা 2 হয়নে তাৰপিছত কি আছে ইয়াতে 3 ইয়াতে 5 এইখিনি তুমি পূৰণ কৰা 2 × 3 = 6 6 × 2 = 12 12 × 2 = 24 24 তাৰপিছত 3 * 5 15 গতিকে এইখিনি কৰিলে আমি কিমান পাম 360 এইটো গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 360 গতিকে বাস্তৱ সংখ্যাৰ পৰা এই 15টা MCQ বাছনি কৰা হৈছিল HSLC 2025ৰ বাবে গতিকে তোমালোকে এইখিনি ভালদৰে চাবা আৰু এইখিনি যদি ফুল কনসেপ্ট লৈ তুমি চাব পাৰা তেনেহলে আশা কৰোঁ যিকোনো অংক আহিলে তুমি MCQ অংক আহিলে তুমি পাৰিবা ধন্যবাদ